Hello everyone, welcome to my YouTube channel Educare Tuition. Porimiti chapter or exercise 11.1 or আজি আৰম্ভ কৰিম 13 নম্বৰ কোৱেশ্চনৰ পৰা 13 নম্বৰত কি দিয়া আছে এটো চাওক এটা ট্ৰেপিজিয়ামৰ সমান্তৰাল বাহু দুটাৰ মাপ 7 cm আৰু 5 cm উচ্চতা দিয়া আছে 4 cm হলে ট্ৰেপিজিয়ামটোৰ কালি নিৰ্ণয় কৰা তো ইয়াতে চাওক প্ৰথমটো কি দিয়া আছে দুটা বাহুৰ মাপৰ এটা দিয়া আছে 7 cm আৰু এটা দিয়া আছে 5 cm আৰু এই মাজৰ বাহু দুটাৰ মাজৰ দূৰত্ব দিয়া আছে 4 cm এতেকে ট্ৰেপিজিয়ামটোৰ কালি ওলাব দিছে 13 given দিয়া আছে কি দিয়া আছে বাহু দুটাৰ মাপ এটা বাহুৰ মাপ মই এ ধৰিছো দিয়া আছে 7 cm আৰু আনটো বাহুৰ মাপ বি 5 cm আৰু উচ্চতা ঠিক আছে বাহু দুটাৰ মাজৰ উচ্চতা মই ডাইৰেক্ট লিখিলো h দিয়া আছে 4 cm ট্ৰেপিজিয়ামৰ কালি ওলাব দিছে ট্ৰেপিজিয়ামৰ কালি ওলাব লাগে এতিয়া চাওক ট্ৰেপিজিয়ামৰ কালি সমান সমান আমি কি পাইছো হাফ ইনটু এই বাহু দুটাৰ যোগফলৰ সমষ্টি তাৰ মানে a প্লাস b ইনটু উচ্চতা মানে h ঠিক আছে এতিয়া চাওক হাফ ইনটু এর মান কিমান পাইছো 7 cm b এর মান কি পাইছো 5 cm আৰু h এর মান দি আছে 4 cm তো আমি কি জানো ট্ৰেপিজিয়ামৰ কালিৰ একক কি সবতে সেন্টিমিটার আছে মানে সেন্টিমিটার স্কয়ার এতিয়া চাওক হাফ ইনটু 7 প্লাস 5 ত কিমান হ'ব 12 ইনটু 4 সেন্টিমিটার স্কয়ার এটো আমি কাটিব পাৰো 6 বাৰ যাব 6 এর লগত 4 পূৰণ কৰিলে কিমান হ'ব 4 6 গুণ 24 সেন্টিমিটার স্কয়ার এটো হল আমাৰ কি ওলাব লগা ট্ৰেপিজিয়ামৰ কালি এতিয়া চাওক 14 নম্বৰটো 14 নম্বৰত কি দিয়া আছে এটা ৰম্বাসৰ বাহুৰ দৈৰ্ঘ্য 13 cm আৰু এডাল কৰ্ণৰ দৈৰ্ঘ্য 24 cm হলে ৰম্বাসটোৰ কালি ওলাব দিছে সলিউশন গিভেন প্ৰথমত দিয়া আছে কি এইখিনি লিখিম আগত ঠিক আছে দিয়া আছে এটা বাহুৰ দৈৰ্ঘ্য এটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে মই ইয়াত লিখিলো বাহুটো দিয়া আছে 13 cm আৰু কি কৈছে এডাল কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে এডাল কৰ্ণৰ দৈৰ্ঘ্য আমি কি কৰিছো d1 এৰে চিহ্নিত কৰিছো দিয়া আছে কিমান 24 cm ৰম্বাসটোৰ কালি ওলাব দিছে এতিয়া চাওক আমি কি পাইছো ফৰ্মুলাটো ৰম্বাসৰ কালি ওলাওতে পাইছো কি হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল ঠিক আছে হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল কিন্তু ইয়াতে কি দিয়া আছে কৰ্ণহে এটা দিয়া আছে কিন্তু আমি আৰু এটা কৰ্ণৰ যোগ ওলাব লাগিব ইয়াতে আৰু এটা কৰ্ণৰ যোগ ওলাবতে এটা ফৰ্মুলা হল যে কি এইটো যে 2√over এই বাহুৰ লিখি দিছো এইটো বাহুৰ কি হ'ব স্কয়াৰ আৰু এইটো বাহুৰ d/d1/2 স্কয়াৰ ঠিক আছে এতিয়া চাওক ইয়াতে আমি লিখিছো আন্ত কৰ্ণৰ দৈৰ্ঘ্য d2 ওলাব লাগে এতিয়া আন্ত কৰ্ণৰ দৈৰ্ঘ্য সমান সমান কি হ'ব
2 root over বাহু স্কয়ার মানে এটা বাহুর মাপ আছে s স্কয়ার মাইনাস এইটো আছে d 1/2 স্কয়ার হৈ গল আমি কি আনটো কৰ্ণৰ দৈৰ্ঘ্য ওলাম তো ইয়াতে চাওক 2 root over s ৰ মান কিমান দিছে 13 স্কয়ার মাইনাস d ৰ মান দিছে 24/2 হোল স্কয়ার 13 ক স্কয়ার কৰিলে আমি কি পাম 169 পাম মানে 13 পূৰণ 13 এখিনি পূৰণ কৰিলে যি পাবা এটো চাই লবা নিজে এতিয়া চাওক মাইনাস এইটোৰে কিমান 12 বাৰ যায় তো 12 স্কয়ার 169 12 ক স্কয়ার কৰিলে কিমান 144 এটো নিজে এবাৰ চেক কৰি লবা 144 তো এটো 169 ৰ পৰা 144 মাইনাস কৰিলে কিমান থাকিব 25 থাকিব 9 ৰ পৰা 4 গলে 5 আৰু 6 ৰ পৰা 4 গলে 2 এতিয়া 2 আমি কি কৰো এটুক আমি কি 5 এৰে যদি স্কয়ার কৰো 25 হ'ব ঠিক আছে যেতিয়া আমি কি স্কয়ার পাম আর রুট পাম স্কয়ার আর রুট ক্যান্সেল কৰিব পাৰো তো 2 * 5 হ'ব ঠিক আছে তো 2 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 10 সেন্টিমিটার সবতে সেন্টিমিটার আছে মই সবতে দিয়া নাই তো আমি কি পালো আন এডাল কৰ্ণৰ দৈৰ্ঘ্য আমি কি পাইছো 10 সেন্টিমিটার এতিয়া আমি কি পাম এই ৰম্বাসৰ কালি ওলাব পাৰিম আমাক কি কৈছে ৰম্বাসৰ কালি ওলাব দিছে এতিয়া চাওক ৰম্বাসৰ এতিয়া ৰম্বাসৰ কালিৰ ফৰ্মুলা কি আছিল ৰম্বাসৰ কালি আছিল যে হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল হাফ ইনটু কৰ্ণ দুডাল মানে কি d1 পূৰণ d2 ইয়াতে সেন্টিমিটার স্কয়ার হ'ব কাৰণ কালিৰ ৰম্বাসৰ কালিৰ একক হল সেন্টিমিটার স্কয়ার সবতে সেন্টিমিটারে আছে তো হাফ ইনটু d1 কিমান পাইছো আমি প্ৰথমত 24 আৰু d2 আমি লাষ্টত কি পালো 10 সেন্টিমিটার ঠিক আছে এইটো ইয়াতে কিমান বাৰ যাব 12 বাৰ যাব 12 লগত 10 পূৰণ কৰিলে কিমান সেন্টিমিটার স্কয়ার দি দিওক 12 লগত 10 পূৰণ কৰিলে কিমান হ'ব 120 সেন্টিমিটার স্কয়ার আমি কি পালো এতিয়া থেকে ৰম্বাসৰ কালি হল 120 সেন্টিমিটার স্কয়ার এতিয়া চাওক 15 নম্বৰত কি দিয়া আছে a b c d সমান্তৰিকৰ d e আৰু d f দুডাল লম্ব এটো এটা লম্ব d e আৰু d f এটো এটা লম্ব দিছে a b 12 সেন্টিমিটার আছে এটো বাহু 12 সেন্টিমিটার বুলি কৈছে আৰু d e 7 সেন্টিমিটার বুলি কৈছে ঠিক আছে আৰু d f এটো d f 14 সেন্টিমিটার বুলি কৈছে সমান্তৰিকৰ d c বাহুৰ মাপ নিৰ্ণয় কৰা a b c এটো বাহুৰ মাপ নিৰ্ণয় কৰিব দিছে ঠিক আছে তো এতিয়া চাওক চিত্ৰটো মই ইয়াত আঁকিছো প্ৰথমত কি দিয়া আছে যে এ বি বাহু এইটো বাহু দিয়া আছে 12 সেন্টিমিটার আৰু ডি ই এটো দিয়া আছে 7 সেন্টিমিটার আৰু ডি এফ এইটো দিয়া আছে 14 সেন্টিমিটার ঠিক আছে আমাক কি এইখিনি তো মই ইয়াতে লিখিছো given দিয়া আছে কি কি a b 12 সেন্টিমিটার আৰু d e দিয়া আছে 7 সেন্টিমিটার আৰু d f দিয়া আছে 14 সেন্টিমিটার আমাক কি b c ওলাব দিছে ঠিক আছে এতিয়া চাওক তাৰ কাৰণে আমি কি কৰিম প্ৰথমতে এই সমান্তৰিকটোৰ কালি ওলাম ঠিক আছে প্ৰথমতে এই সমান্তৰিকটোৰ কালি ওলাম সমান্তৰিকৰ কালিৰ ফৰ্মুলা হৈছে কি ভূমি ইনটু উন্নতি আমাৰ এইটো হিসাবত এই পুরা সমান্তৰিকটো এইটো হিসাবত এইটো ভূমি আৰু এইটো হল উন্নতি ঠিক আছে সমান্তৰিকৰ কালি এ বি লিখিব লাগে এ বি সি ডি সমান্তৰিকৰ কালিৰ ফৰ্মুলা হল কি ভূমি ইনটু উন্নতি ভূমি কিমান দিয়া আছে 12 উন্নতি কিমান দিয়া আছে 7 সেন্টিমিটার তো সেন্টিমিটার স্কয়ার 12 লগত 7 পূৰণ কৰিলে কিমান হ'ব 80
4 সেন্টিমিটার স্কয়ার আমি কি সামান্তৰিকৰ কালি পাইছো ঠিক আছে তাৰ পিছত এতিয়া চাওক ইয়াতে এইটো উন্নতি লৈ সামান্তৰিকৰ কালি ওলাইছে এতিয়া আমি কি কৰিম যে এইটো ঠিক আছে প্ৰথমত এইটো উন্নতি লম তাৰ পিছত এইটো ভূমি লম এইটো ভূমি লৈ ইয়াত কি ওলাম এই ভূমিটো ওলাম এইটোতো উন্নতি দিয়াই আছে আৰু কালিটো ওলাইছে ইয়াতে 84 তো কালি আৰু যদি উন্নতি দিয়া থাকে আমি এটা ভূমি ওলাব পাৰিম ঠিক আছে এতিয়া চাওক বি সি ভূমি লয় সামান্তৰিক ভূমি লয় বি সি ভূমি লয় কি কৰিম বেছিক ভূমি লয় সামান্তৰিকৰ পৰা বিচিৰ মানে বিচি বাহুৰ মাপ উলিয়াম ঠিক আছে তো এইটো হিচাপত কি হ'ব বিচি মানে ভূমি ইনটু উন্নতি সমান সমান কি সামান্তৰিকৰ কালি তো আমি ভূমি কি পাইছো বিসি উন্নতি কিমান আছিল 14 সেন্টিমিটার ঠিক আছে আৰু সামান্তৰিকৰ কালি 84 সেন্টিমিটার স্কয়ার বিসি আমাক লাগে তো এইটো হল পূৰণ হিফালে গলে কি হ'ব হৰণ হৈ যাব 84/14 ইয়াতে সেন্টিমিটার স্কয়ার ইয়াত থাকিব সেন্টিমিটার ঠিক আছে ইয়াতে চাওক বিসি এইটো ইয়াতে কিমান বাৰ যাব 2 এৰে যদি কাটো 2 এৰে নহয় হাতেৰে যদি কাটো হাতেৰে কাটিলে 7 2 গুণ 14 হাতৰ 1 14 2 এইটো ইয়াতে 6 বাৰ 6 সেন্টিমিটার ইয়াতে এটা আছে ইয়াতে দুটা আছে না সেন্টিমিটার থাকি যাব এতেকে বিসি বাহুৰ মাপ সমান সমান কিমান 6 সেন্টিমিটার এতিয়া চাওক 16 নম্বৰটো কি দিয়া আছে এটা ট্ৰেপিজিয়ামৰ কালি 180 সেন্টিমিটার স্কয়ার ইয়াৰ সমান্তৰাল বাহু দুটাৰ অনুপাত 1:2 সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব 12 সেন্টিমিটার সমান্তৰাল বাহু দুটাৰ দিক নিৰ্ণয় কৰিব দিছে 16 নম্বৰ কোশ্চেন নম্বৰ 16 সলিউশন দিয়া আছে কি দিয়া আছে ট্ৰেপিজিয়ামৰ কালি দিয়া আছে 180 সেন্টিমিটার স্কয়ার আৰু দিয়া আছে ইয়াৰ সমান্তৰাল বাহু দুটাৰ অনুপাত দিয়া আছে 1:2 আৰু বাহু দুটাৰ মাজৰ দূৰত্ব মই h লিখিলো দিয়া আছে কিমান 12 সেন্টিমিটার ঠিক আছে এতিয়া ওলাব লাগে কি সমান্তৰাল বাহু দুটাৰ দিক নিৰ্ণয় কৰিব লাগে এতিয়া চাওক ধৰা হল সমান্তৰাল বাহু দুটাৰ অনুপাত মই প্ৰথমত কি কৰিম ধৰি লম ধৰা হল সমান্তৰাল বাহু দুটাৰ মাপ দিক ওলাব দিক
বাহু দুটাৰ দিক প্ৰথমত মই x ধৰিম এটা আৰু এটা ধৰিম কি 2x ঠিক আছে এটা x ধৰিলো এটা 2x ধৰিলো ঠিক আছে এতিয়া চাওক এতিয়া ট্ৰেপিজিয়ামৰ কালি ট্ৰেপিজিয়ামৰ কালি